তীব্ৰবেগী ৰেলে মহতিয়াই নিলে ৰেলপথত ৰিল বনোৱাত ব্যস্ত ইঞ্জিনিয়াৰিঙৰ ছাত্ৰক। ঘটনাস্থলীতে মৃত্যু যুৱকজনৰ। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে শিৱপুৰমত। এক ভয়ংকৰ ঘটনা। এখন তীব্ৰবেগী ৰেলে মহতিয়াই নিলে ৰেলপথত ৰিল বনোৱাত ব্যস্ত হৈ থকা এজন যুৱকক। যুৱকজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে। বৰ্তমানলৈ যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। যুৱকজনে ৰেলপথৰ মাজত ৰিল বনাই থাকোঁতে গমেই নাপালে কোন মুহূৰ্তত দ্ৰুতবেগী ৰেলখন আহি মহতিয়াই লৈ গ'ল। ফলত থিতাতে নিহত হয় যুৱকজন। ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ৰুৰকীৰ শিৱপুৰমত। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।